মেষ ৰাশিৰ ব্যক্তিসকলে যদি কিবা এটা কাম কৰিম বুলি ঠিক কৰি ল'লে নহয়, তাৰ পিছত বৰকৈ ভাবি চিন্তি ৰৈ থাকিবলৈ সময় নাই আৰু সোনকালে কৰিব লাগে আৰু শেষ কৰিব লাগে। আৰু সেই কামটো কৰোঁতে যদি তেওঁলোকে পাহাৰো ভাঙিবলগীয়া হয় বা কোনোবাই যদি আধাতে এৰি গুচিও যায়, তেওঁলোকে অকলে শেষ কৰি দিব। যিমানখিনি সাহস থাকে তেওঁলোকৰ ওচৰত, তেওঁলোক খুব স্পষ্টবাদী হয়। কোনোবাই ভাল পাইছে, কোনোবাই বেয়া পাইছে, সেইবোৰ তেওঁলোকে ভাবি থাকিবলৈ সময় নাই। যিটো সঁচা বা যিটো মিছা সেইটো মুখৰ আগত ক'বলৈ কাকো ভয় নকৰে। আৰু যদি কিবা এটা সঠিক উত্তৰ আপুনি যদি বিচাৰিছে নহয়, তেল মৰা কাৰো পৰা বিচৰা নাই, তেনেহ'লে মেষ ৰাশিৰ ব্যক্তি এজনৰ ওচৰলৈ যাওক। তেওঁ একদম আপুনি শুদ্ধ কৰি আছে নে ভুল কৰি আছে, আপোনাক ভাল লাগিছে নে বেয়া লাগিছে, যিকোনো কথাৰে একদম স্পষ্টকৈ আৰু সঠিকটো কৈ দিব। মেষ ৰাশিৰ এটা বেয়া কথা হৈছে যে তেওঁলোকক যদি কোনোবাই উঠাই দিয়ে খুব সোনকালে উঠি যায়, আৰু কোনোবাই যদি কয় অমুকে এনেকৈ কৈছে, গৈ মেলি ডাইৰেক্ট মুখৰ আগত সুধি দিব বা গালি দিবও পাৰে। সেয়েহে এওঁলোকৰ শত্ৰুতাও বহুত বেছি হৈ যায় মানুহৰ লগত। উঠি নাযাব, অকণমান ভাবি চিন্তি চাব। তেওঁলোক আচলতে নাৰিকলৰ দৰে হয়, বাহিৰৰ পৰা কঠোৰ কিন্তু ভিতৰৰ পৰা খুব কোমল অন্তৰৰ ব্যক্তি হয়। তেওঁলোকৰ বাবে সন্মানেই হৈছে আটাইতকৈ প্ৰয়োজনীয় বস্তু। তেওঁলোকে কেতিয়াবা নিজকে খুব অকলশৰীয়াও অনুভৱ কৰে। তেওঁলোকে ভাবে যে মোক কোনেও বুজি নাপায়, দৰকাৰৰ সময়তহে মানুহবোৰ মোৰ ওচৰলৈ আহে। চ' আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।